সুপ্রভাতম। শ্রীমদ ভগবত গীতামৃত। আজি শ্রীমদ ভগবত গীতাৰ জ্ঞান বিজ্ঞান যোগ নামৰ সপ্তম অধ্যায়ৰ নৱম সংখ্যক শ্লোক। শ্লোকভাগী হৈছে এনেধৰণৰ: পুণ্যে গন্ধঃ পৃথিব্যাং চ তেজস্মি বিভাবসো জীবনং সর্বভূতেষু তপস্যাস্মি তপস্বিষু। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: ময়েই মাটিৰ মূল গন্ধ আৰু ময়েই অগ্নিত থকা তাপ, সকলো প্ৰাণীৰ জীৱন ময়েই আৰু তপস্বীসকলৰ তপস্যাও ময়েই বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। সাধাৰণতে আমাৰ যি পঞ্চ মহাভূত আছে, এই পঞ্চ মহাভূতৰ প্ৰত্যেকটোৰে নিজা নিজা ধৰ্ম আছে। তাৰ ভিতৰত ইয়াতে উল্লেখ কৰিছে যে যি পৃথিৱী, সেই পৃথিৱীত গন্ধ বিৰাজমান, অৰ্থাৎ গন্ধৱতী পৃথিৱী। তাৰপিছত ভাষ্যকাৰে উল্লেখ কৰাৰ দৰে ইয়াতে পুণ্য শব্দটোৰ অৰ্থ হৈছে যাৰ বিকাৰ নঘটে। পুণ্য হ'ল মৌলিক। এই পাৰ্থিৱ জগতখনৰ সকলো বস্তুৰে কিবা নহয় কিবা নিজৰ গন্ধ বা ফুলৰ গন্ধ যেনেকৈ মাটিত থাকে বা পানীত থাকে, সকলো জুই আদিৰ গন্ধ, সেই সকলো কথা ইয়াতে ভাষ্যকাৰে উল্লেখ কৰিছে। কিন্তু কৃষ্ণই হ'ল সকলো বস্তুৰে বিশুদ্ধ গন্ধ বা মৌলিক গন্ধ। আৰু সাধাৰণতে আমাৰ দৰ্শনৰ মুখ্য তত্ত্ব অনুসৰি গন্ধৱতী পৃথিৱী বুলি উল্লেখ কৰে। সাধাৰণতে ইয়াত উল্লেখ কৰিছে যে সকলো বস্তুৰে এটা মৌলিক স্বাদ থাকে, যেনেকৈ পঞ্চ মহাভূতৰ স্বাদৰ কথা কৈছিলোঁ। কিন্তু ৰাসায়নিক বস্তু মিহলি কৰি সেই স্বাদৰ পৰিৱৰ্তন ঘটাব পাৰি। গতিকে প্ৰত্যেক মৌলিক বস্তুৰে কিবা এটা গন্ধ বা সুঘ্ৰাণ আৰু সুস্বাদ থাকে। বিভাবসু মানে হ'ল অগ্নি। জুই নহ'লে আমি কল কাৰখানা চলাব নোৱাৰোঁ, ৰান্ধিব নোৱাৰোঁ, তেনেধৰণে কামবিলাক সম্পূৰ্ণৰূপে সুচাৰুৰূপে কৰিব নোৱাৰোঁ। এই অগ্নিও কৃষ্ণ আৰু সেই অগ্নিত থকা তাপো হৈছে কৃষ্ণ। আয়ুৰ্বেদৰ মতে পেটত থকা যি অগ্নিমান্দ্যা আৰু সেই অগ্নিমান্দ্যাৰ যি প্ৰয়োজন, সেই অগ্নিমান্দ্যাৰ পৰাই যি অগ্নিৰ তাপ কমি গ'লে পেটৰ অসুখ আৰম্ভ হয়, আৰু ঠিক তেনেদৰে হজম শক্তি কমি যায়। আৰু এই অগ্নিমান্দ্যাৰ পৰা যেতিয়া আমাৰ বহিঃনিষ্কৰণ হয়, তেতিয়া আমাৰ বস্তুসমূহ সুন্দৰভাৱে পেটৰ ভিতৰত পচন হ'বলৈ আৰম্ভ কৰে। আৰু এই অগ্নিৰ কৃপাতে আমাৰ পাচনতন্ত্ৰ সুন্দৰকৈ পৰিচালনা হয় বুলি আমি উল্লেখ কৰিব পাৰোঁ। আৰু কৃষ্ণ ভাৱনা থাকিলে আমি এই কথা বুজিব পাৰোঁ যে মাটি, পানী, জুই, বায়ু আৰু সকলো সক্ৰিয় উপাদান, সকলো ৰাসায়নিক পদাৰ্থ আৰু সকলো বিভিন্ন ভৌতিক পদাৰ্থৰে উৎপত্তি হৈছে কৃষ্ণৰ পৰা, অৰ্থাৎ ঈশ্বৰৰ পৰাই সমস্ত বস্তুৰ সৃষ্টি বা আৰম্ভণি। এয়ে কোৱা প্ৰসংগত ভাষ্যকাৰে এইখিনি কথা উল্লেখ কৰিছে। এয়াই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুণাৰ্থ। ধন্যবাদ।